আমাৰ দিছামুখ সজিব লৈ ল'ব দিবগৈ টকালৈকে ঘোষ দিব লাগিছিল এতিয়া চাকৰি ৰিজাল্ট দিলে আপোনালোকে দেখা পাই টিভিৰ পৰ্দা কোনোবা ঠেলা চালকৰ ল'ৰা কোনোবা ৰিক্সা চালকৰ ল'ৰা কোনোবা মানুহৰ ঘৰত কাম কৰি জীৱন আহৰণ কৰা জীৱন যাপন কৰা সেই কাম কৰা মহিলাজনীৰ ছোৱালী আজি চৰকাৰী চাকৰি পৰিসীমা বদলি গ'ল এই ইলেকশ্যনৰ সময়ত মই বহুত জায়গালৈকে গ'লো 5টা সমষ্টিৰ 50টা বিধানসভা সমষ্টিত গ'লো ডেকা ল'ৰাই লগ পালে মোক সোধে যে মামা পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব তাৰমানে পৰিৱেশৰ পৰিৱৰ্তন চাওক এসময়ত মুখ্যমন্ত্ৰীক এই কথা নুসুধিছিল আজি মানুহৰ মনত আশাৰ সঞ্চাৰ হৈছে যে আমি ল'ৰা ছোৱালীক পঢ়োৱাৰ পিছত চৰকাৰী চাকৰি এটা পাব পাৰোঁ আজি মই শিৱদৌলৰ সন্মুখ পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰু 5 মিনিট আৰু আধা ঘণ্টাৰ পিছতে সামৰণি পৰিব খুব ভাল নিৰ্বাচনী প্ৰচাৰ হ'ল মই 50খন নিৰ্বাচনী সভাত যোগদান কৰিলোঁ অসমৰ প্ৰতিটো লোকসভা অৰ্থাৎ 5টা লোকসভা সমষ্টিত প্ৰত্যেকটো লোকসভা সমষ্টিতে মই 10খনকৈ সভা কৰিলোঁ তেজপুৰত 10খন ডিব্ৰুগড়ত 10খন যোৰহাটত 10খন কাজিৰঙাত 10খন এই ধৰণে 5টা লোকসভাতে মই 10খনকৈ সভা কৰিলোঁ তাৰ উপৰিও ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ যোৰহাট তেজপুৰ এই চহৰবিলাকতো ৰোড শ্ব' কৰিলোঁ ৰাইজৰ অপাৰ উৎসাহ পাৰ ভঙা উৎসাহ আৰু মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে 5খন আসনৰ 5খনতে ভাৰতীয় জনতা পাৰ্টি বিপুল ভোটত বিজয়ী হ'ব 5খনত हम ये पहला चरण का चुनाव अभियान आज समाप्त हुआ पहला चरण में असम में 5 चुनाव क्षेत्र में चुनाव होगा मैं 50 सभा किया 5 से ज़्यादा रोड शो किया सारे कॉन्स्टिट्यूएंसी में समान सभा किया
और मैं विश्वास का साथ बोल सकता हूं कि 500 सीटों में भारतीय जनता पार्टी भारी बहुमत से जीतेगा। अलमान नेहेसिब मैं एबार खोज कम कारिছো साइकेल बेसि चलालो साइकेल चलालो प्राय 22-23 किलोमीटर साइकेल चलाइছে ममता बेनार्जी इंडिया गठबंधन इंडी गठबंधনৰ सदस्य मनमोहन सिंह অসমৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে গুৱাহাটীত আহিলেতো গামোচা পিন্ধিছিল কিন্তু দিল্লীত গলে পাঞ্জাবত গলে তেওঁ ডিঙিত কেতিয়াবা গামোচা দেখিছিল নেকি আমেৰিকা জাপানত গলে তেওঁ গামোচাখন লোৱা ডিঙিত দেখিছিল নেকি সোনিয়া গান্ধী ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীয়ে কেতিয়াবা ডিঙিত গামোচাখন অসমৰ বাহিৰত লোৱা আপোনালোকে দেখিছে নেকি মমতা বেনাৰ্জীয়ে হওক ৰাহুল গান্ধীয়ে হওক সোনিয়া গান্ধীয়ে হওক মনমোহন সিঙে হওক মোদী ডাঙৰীয়াই যেনেকে গামোচাখনক সন্মান কৰে আন কোনো ৰাষ্ট্ৰ নেতাই তেনেকে সন্মান কৰা মই দেখা নাই আজি মমতা বেনাৰ্জীয়ে যি কৰিছে সেইটোতো অসন্মান কৰিছে শিৱসাগৰত এইবাৰ মইতো ভাবো আমি 25,000 ভোটত লিড পাম শিৱসাগৰ সমষ্টিৰ পৰিৱেশ খুবেই ভাল আমি ভাল কৰি 26 চনলৈ আৰু কাম কৰি থাকিব লাগিব শিৱসাগৰ আমি ভাল কৰি অহাবাৰ জিকিম আৰু লোকসভাটো মই ভাবো যে আগে পিছেও শিৱসাগৰত কমকৈ হলেও আমি লিড পাওঁ হয় 5,000 ভোট পিছুৱাও নহলে 5,000 ভোট আগুৱাও এইবাৰ ডিলিমিটেশনো হল মানুহৰ মনৰ পৰিৱৰ্তনো হল মই ভাবো যে 25,000তকৈ বেছি ভোটত আমি লিড আজি মাজুলীৰ গৌৰৱ গগৈ কৈছে সম্পূৰ্ণ ভুৱা প্ৰতিশ্ৰুতি ভুৱা ফমেৰে গোটেই প্ৰচাৰ চলালে হিমন্ত বিশ্ব শৰ্মাই ভুৱা প্ৰতিশ্ৰুতি যে নিদিয়ে এটো পেটত জন্ম নোহোৱা বাচ্চায়ো জানে যাৰ মাকৰ গৰ্ভত থকা বাচ্চায়ো জানে যে হিমন্ত বিশ্ব শৰ্মাই ভুৱা প্ৰতিশ্ৰুতি নিদিয়ে এটো গৌৰৱ গগৈ নাজানে কাৰণ গৌৰৱ গগৈটো অসমত নাথাকে গতিকে গৌৰৱ গগৈ দুদিন এদিন 4 দিন ইয়াত থাকিলে তেওঁ গম পাব যে হিমন্ত বিশ্ব শৰ্মাই যি কব শিলৰ ৰেখা হিমালয় মোৰ কথা বদলাব নোৱাৰে আজি এতিয়া আজি প্ৰচাৰ শেষ হ'ল এই 5টা লোকসভা সমষ্টিত কেইখন আসন 5টাই আমি জিকিম 5টাত জিকিম আৰু 5টাৰ প্ৰত্যেকটো বিধানসভাত আমি লিড লম তাৰমানে অহা 2026ৰ কাৰণে 50টা বিধানসভাত লিড লৈ আমি দেখুৱাম অকল লোকসভাত জিকা নহয় বিধানসভাটো আমি জিকিম লোকসভাত এটা সাইনিং হ'ব ইয়াতে ওলাই পৰিব লোকসভাৰ মই এবাৰ বিধানসভাত কৈছো মই সেঞ্চুৰি মাৰিব লাগে এই লোকসভা নিৰ্বাচনতে আপোনালোকে 100+ সিটত বিজেপিক লিড লোৱা দেখা পাব কালি প্ৰিয়ংকা গান্ধী যিমান মানুহ আহিছে আজি পিজু হাজৰিকা যাওঁতে তাত বেছি মানুহ প্ৰিয়ংকা গান্ধীটো আমূল বেদী মানুহৰ দুখ কষ্টটো নুবুজে আহিলে গ'ল ৰাহুল গান্ধীয়ে ইমান দিন কি কৈ আছিল যে বিজেপিয়ে বেংক একাউণ্টবোৰ সিজ কৰি দিলে ৰেলৰ টিকেট কাটিব কংগ্ৰেছৰ টকা নাই কালি প্ৰিয়ংকা গান্ধীটো চাৰ্টাৰ্ড ফ্লাইটতে আহিছে টকা ক'ৰ পৰা আহিলে তাৰ মানে সৰ্বসাধাৰণ কাৰ্যকৰ্তাক ৰেলত পঠাব টকা নাই কিন্তু মই নিজে ঘূৰি ফুৰিব পাৰোঁ আজি প্ৰিয়ংকা গান্ধীৰ মিটিঙত যিমান মানুহ হ'ল তাতকৈ দুগুণ পীযুষ হাজৰিকাৰ মিটিঙত মানুহ হ'ল তিতাবৰতো মোৰ মিটিঙত তাতকৈ 6-8 গুণ বেছি ডাঙৰ মিটিং হ'ল তিতাবৰতো এবাৰ আমি 25,000 তলত লিড নলওঁ তিতাবৰতে 25,000 আমি লিড লওঁ কংগ্ৰেছীসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে আণ্ডাৰ কাৰেণ্ট এটো কি মানে আছে আণ্ডাৰ কাৰেণ্টতো ইলেক্ট্ৰিচিটি নাহে গতিকে কংগ্ৰেছ সদায় আণ্ডাৰ কাৰেণ্টত থাকিব বিজেপি অভাৰ কাৰেণ্ট আপুনি আজি কৈছে মঞ্চতে যি মানে অভাৰ কাৰেণ্টত কংগ্ৰেছ আণ্ডাৰত থাকি যাব বিজেপি অভাৰত থাকিব আৰু কংগ্ৰেছ যদি আণ্ডাৰ কাৰেণ্টত থাকিব খোজে মোৰ কি আপত্তি টেনচন ফ্ৰী তেনেকুৱা কৈছো যে আণ্ডাৰ কাৰেণ্টত তেওঁলোক থাকক অভাৰ কাৰেণ্টত আমি থাকো সমস্যা সমাধান ভূপেন বৰা খুব কনফিডেন্ট দেখা গৈছে যোৰহাটক লৈ ভূপেন বৰাৰ কনফিডেন্টটো বাদ দিয়ক তেওঁ এতিয়া আৰু তেওঁৰ কথা কৈ কি লাভ আছে খুব কনফিডেন্ট যোৰহাটক লৈ তেওঁক লৈ কি লাভ আছে আপোনালোকেও তেওঁৰ প্ৰশ্ন যে সোধে মানুহজনে কি বেমেজালিৰ মাজত আছে তেওঁৰো অলপ দুখ কষ্টটো চাবচোন মানুহজন কিমান সমস্যাত আছে পাপী আৰু মহাপাপীৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী হলো 5 বাৰ ইলেকশ্যন জিকিলো প্ৰত্যেকবাৰে মাৰ্জিনটো বাঢ়ি বাঢ়ি গৈ থাকে মানুহে এইটোৱে চক হাতখনক কি কৰিব গতিকে পাপীৰ এনেকুৱা অৱস্থা গতিকে পাপী হৈ থাকাই ভাল পুণ্য হলেতো মানুহৰ মৰম নাপাম গতিকে পাপী হৈ যদি শিৱসাগৰত লাখ লাখ মানুহৰ এনেকে মৰম পাব পাৰো
অসমত যদি মৰম পাব পাৰোঁ পাপী হৈ থকাই ভাল। অখিল গগৈৰ দৰে পুণ্যাত্মা হোৱাৰ কি প্ৰয়োজন, হয় নহয়? অখিল গগৈ পুণ্যাত্মা হৈ থাকক, মই পাপী হৈ থাকোঁ, কিন্তু পাপীক ৰাইজে মৰম কৰি আছে, আশীৰ্বাদ কৰি আছে, পাপীক ইলেকশ্যনত জিকাই আছে, পাপীক মুখ্যমন্ত্ৰী পাতি আছে, গতিকে পাপী হৈ থকাই ভাল, হয় নহয়? হ'ব।